নমস্কাৰ বন্ধুসকল, দেখিছেনে একদম পাহাৰৰ টপত আমি আছোঁহি এতিয়া। এইটো হ'ল শ্ৰীনগৰ লেহ হাইৱেটোৰ আপোনাৰ কেইটামান পাছ পাৰ হোৱাৰ পাছত এখন ধুনীয়া ৰেষ্টুৰেণ্ট, পাহাৰৰ মাজত এনেকুৱা এখন ৰেষ্টুৰেণ্ট মানে আমি দেখিয়ে মানে আচৰিত হৈ গৈছিলোঁ। ইমান ধুনীয়া, নিট এণ্ড ক্লিন। আৰু এয়া আমাৰ জুনিয়ৰ অনাৰ আমাৰ কাৰণে জলকীয়া কাটি আছে। আমি ক'লোঁ জলকীয়া কম খাওঁ, সেইকাৰণে জলকীয়া কাটি আছে। আৰু জুনিয়ৰ অনাৰৰ মাকে বস্তুবিলাক দেখুৱাই দিছে কেনেকৈ বনাব লাগে। আৰু সেই আমাৰ কাৰণে বনাইছে মেগী। লাডাখ আহিলে যদি মেগী নাখাওঁ তেনেহ'লে বস্তুটো অধৰুৱা হৈ চাগে। আৰু মেগীও বহুত কম ৰেট ধৰিছে, 60 টকাত কণী দুটাৰ সৈতে মেগী। এই যে খুব ধুনীয়া। আৰু লোকেশ্যন চব একদম জিৰিকৈ পানী বৈ আহিছে। ইমান জিৰি বুলি ক'লে ভুল হ'ব, বহুত সোঁতত বৈ আছে পানীখিনি। আৰু খুব ধুনীয়া লোকেশ্যনটো, খুব ধুনীয়া। আৰু মই ৰেডিঅ'টো লৈ আছিলোঁ, ৰেডিঅ'ৰ লগত এয়া চাহ, ফিকা চাহ, বঢ়িয়া। দেখিছে নাই? ভিডিঅ'টো কেনেকৈ পালে জনাব আৰু কমেণ্ট কৰিবচোন। মোৰ ভিডিঅ'বিলাক কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে। যদি বেয়া হৈছে অলপ ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ হেৰি কৰিম। ধন্যবাদ বন্ধুসকল। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।